গৌৰৱৰ দিন আনন্দৰ দিন যে আমি ৰাভা হাছং সাহিত্য পৰিষদৰ যি নিৰ্বাচন তাত নিৰ্বাচনত ৰাইজে বিচৰা ধৰণে আৰু আমি আশা কৰা ধৰণে আমি নিৰ্বাচনৰ ফলাফল আজি লাভ কৰিলোঁ আমি ইতিমধ্যে 3খন সিটত বিনা প্ৰতিনিধিত্বে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছিল আজি দেখা গ'ল যে আমি 35টা সিটতে আমি দুই এটা আনুষ্ঠানিক বাকি আছে আমি 35টা সিটে আমি জয়যুক্ত হৈছোঁ আৰু নিশ্চয়কৈ 35 নিশ্চয়কৈ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ ওপৰত ৰাভা সাহিত্য পৰিষদৰ আমাৰ জনতাৰ বিশ্বাস আছে আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে আৰু সেইটো কাৰণে আজি এই প্ৰতিফলন ঘটিছে আৰু নিশ্চয়কৈ আমি সমূহ আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ সমূহ অঞ্চলবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাবিলাক তেনেকুৱা ধৰণৰ নহয় ৰাইজে সচেতন আমাৰ দক্ষিণ কামৰূপৰ ৰাইজ সচেতন আৰু দক্ষিণ কামৰূপৰ ৰাইজে সদায় উন্নয়নৰ লগত থাকে আৰু সেইটো কাৰণে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে আৰু সেইকাৰণে ৰাইজে ভোট দিছে আৰু সেইটো কাৰণে আপোনালোকে আজি তাৰ প্ৰতিফলন দেখিছে আজি সেইকাৰণে প্ৰত্যেকটা সিটে আমি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ যৌথ মঞ্চই আৰু আমাৰ অসম পৰিষদৰ যি মিত্ৰজোঁট আছে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ আমি ৰাইজ সচেতন কোনো ডুপ্লিকেচি কৰি আজি লাভ নাই আজিকালি ৰাইজ সচেতন সকলে আজি সত্যৰ পক্ষত থাকে আৰু ৰাইজ সত্যৰ পক্ষত আছে নাই এইটো আমি আগৰ পৰা কৈছোঁ আমি কোৱা কথা নহয় ৰাইজে কোৱা কথা ৰাইজে তেওঁলোকক ছাপোৰ্ট নকৰে কিয়নো তেওঁলোকৰ যেতিয়া শাসন আছিলে ৰাইজে কিদৰে অঞ্চলবিলাক পিছুৱাই লৈ গৈছিলে আৰু তেওঁলোকৰ গোটেইখিনি কথা ৰাইজে জানে আৰু এইটো কাৰণে এটা কথা বেয়া লাগে যে এটা ৰাষ্ট্ৰীয় দল এটলিষ্ট এখন দুখন আসন পালেও তেওঁলোকৰ এটা সন্মান থাকিলেহেঁতেন কিন্তু কংগ্ৰেছে ডিমা হাছঙতো একদম জিৰ' হৈ আছিলে আৰু আজি ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচনতো তেওঁলোক শূন্য হৈছে এইটো কংগ্ৰেছৰ আত্মমন্থন কৰিব তেওঁলোকৰ নিজৰ এইটো কথা চ' মই তাৰ ওপৰত আৰু বেছি প্ৰতিক্ৰিয়া নকৰোঁ পঞ্চায়ত নিৰ্বাচনত আজি যিটো ফল দেখিছে পঞ্চায়ত নিৰ্বাচনত একে ফল আপোনালোকে দেখিব কিয়নো আমি একেলগে খেলিম আমাৰ NDA হিচাপে সকলোৱে খেলিম আমাৰ ইতিমধ্যে আমি সকলোৱে বহি পেলাই ক'ত কেনেকৈ কোনে খেলিব ইতিমধ্যে আমাৰ সেই ডিছকাশ্যন হৈ গৈছে আৰু দেখিব যে ছেম ৰিজাল্ট আপোনালোকে পঞ্চায়ত নিৰ্বাচনতো দেখিবলৈ পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ